জ্ঞান বিকাশ বিদ্যাপীঠ আমাৰ ৰূপহী অঞ্চলৰ ডাঙৰ ব্যক্তিগত অনুষ্ঠান আৰু ইয়াত প্ৰায় ২,৫০০ ছাত্ৰ ছাত্ৰী ইয়াতে লিখাপঢ়া কৰে আৰু এই বিদ্যালয়ত আজি ৰাতিপুৱা প্ৰায় ৯ মান বজাত আমি শুনা পাইছোঁ বা জুই দেখিছোঁ, দৌৰি আহিছোঁ। জুই লাগি পেলাই বিদ্যালয় প্ৰায় 90% চুৰমাৰ হৈ গৈছে, শেষ হৈ গৈছে। ইয়াতে হোষ্টেল আছে, হোষ্টেলত প্ৰায় ৩০০ ল'ৰা ছোৱালী থাকে আৰু সেই গোটেই ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক বেগ, বিচনা, যিমান কিতাপ পত্ৰ চব শেষ হৈ গৈছে। হায়াৰ শ্ৰেণীৰ পৰীক্ষা চলি আছে, পৰীক্ষা ইয়াত ছাত্ৰ ছাত্ৰীসকল আছে। হায়াৰ শ্ৰেণীৰ পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত আছিলে, হোষ্টেলত আছিলে। তেওঁলোকক যেনে তেনে ৰাইজে উলিয়াই আনিছে। অলপ আঘাতপ্ৰাপ্ত হৈছে যদিও গোটেই ছাত্ৰ ছাত্ৰীসকলক উলিয়াই অনা হৈছে, সুচাৰুৰূপে উলিয়াই অনা হৈছে। গতিকে ডাঙৰ এটা বৃহত্তৰ ক্ষতি হৈছে, ৰূপহী অঞ্চলৰ বহুত ডাঙৰ ক্ষতি হৈছে বুলি ক'ব লাগিব। কোটি কোটি টকাৰ সম্পত্তি ইয়াতে ধ্বংস হৈছে। বহুত বেঞ্চ, যিমান বেঞ্চ আছিলে চব পৰি গৈছে। যিমান কিতাপ আছিলে, লাইব্ৰেৰী আছিলে, চব ধ্বংস হৈ গৈছে। যিমান তেওঁলোকৰ ডকুমেণ্টছ আছিলে, ছাত্ৰ ছাত্ৰীসকলৰ যিবিলাক নথি পত্ৰ আছিলে, সকলোবিলাক শেষ হৈ গৈছে, পুৰি শেষ হৈ গৈছে। এটা দুখৰ কথা যে ফায়াৰ ব্ৰিগেডক আমি ৰাতিপুৱা ৯ মান বজাতে ফায়াৰ ব্ৰিগেডক জনোৱা হৈছিলে। প্ৰায় 10:30 বজাত ফায়াৰ ব্ৰিগেড আহি পাইছে, 1.5 ঘণ্টাৰ পিছত আহি ফায়াৰ ব্ৰিগেড পাইছে। তাৰ কাৰণে ৰাইজ উত্তেজিত হৈছিলে। মই ৰাস্তাৰ পৰা দৌৰি গৈ, এটা মোৰ ষ্টুডেণ্ট আছিলে, সি মোক ফোন কৰিছে ফায়াৰ ব্ৰিগেডৰ পৰা। আমি দৌৰি গৈ পেলাই কিছু ব্যক্তিসকলে আমি ফায়াৰ ব্ৰিগেড সোমাবলৈ দিছোঁ, আহিবলৈ দিছোঁ। তেওঁলোকে চাগে চানডে শুই আছিলে, কিন্তু দুখৰ কথা যে ৰূপহী অঞ্চলত এটা ফায়াৰ ব্ৰিগেড নাই। ইমান ডাঙৰ এটা অঞ্চল। আজি সোণাইবাৰীত ফায়াৰ ব্ৰিগেড আছে, আজি আমবাগান ফায়াৰ ব্ৰিগেড আছে, জুৰিয়াত ফায়াৰ ব্ৰিগেড আছে, কিন্তু ৰূপহী অঞ্চলত ফায়াৰ ব্ৰিগেড নাই। বিগত দিনত আমি বিধায়কসকলক আমি কৈ আহিছিলোঁ যে ফায়াৰ ব্ৰিগেডৰ প্ৰয়োজন আছে। আজি ফায়াৰ ব্ৰিগেড যদি ৰূপহীত থাকিলেহেঁতেন ইমানখিনি ক্ষতি নহ'লহেঁতেন। গতিকে মই অনুৰোধ জনাইছোঁ যে ফায়াৰ ব্ৰিগেডৰ ব্যৱস্থা ৰূপহী অতি সোনকালে কৰিব লাগে। আৰু মই বিধায়কক, বিশেষকৈ দীপৰঞ্জন শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আপুনি আহক, এই বিদ্যালয়ৰ যাতে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষতি নহয়, আপোনালোকে অলপ সহায় সহযোগিতা আগবঢ়াওক। আৰু মই ৰাইজকো আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ, ৰাইজে যদি অলপ ডনেট কৰে, চবেই মিলি যদি আমি একেলগে সঁহাৰি দিওঁ, নিশ্চয় এই বিদ্যালয় পুনৰ নিৰ্মাণ হ'ব, আকৌ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হ'ব। জুইৰ সূত্ৰপাতটো শ্বৰ্ট চাৰ্কিটৰ পৰা হৈছে। আহি মানুহে কৈছে কিটচেনৰ পৰা, কিন্তু কিটচেনৰ পৰা হোৱা নাই। মই আহি প্ৰথমেই পাইছোঁ শ্বৰ্ট চাৰ্কিটৰ পৰা হৈছে। হোষ্টেলৰ এটা চুকৰ পৰা আৰম্ভ হৈছে। তাত ৱায়াৰ পুৰি আছিলে চাগে, আগৰ পৰা জুই লাগি আছিলে বুলি কৈছে। ছাত্ৰ এজনে কৈছে যে আগৰ পৰা ইয়াত জুই এবাৰ লাগিছিলে। তেওঁলোকে জনাইছে জুই ৱায়াৰ চেঞ্জো কৰিছিলে। তাৰপিছত তেনেকেই সূত্ৰপাতটো হৈছে জুই। গতিকে মই আপোনালোকৰ জৰিয়তে পুনৰবাৰ মই ৰাইজক অনুৰোধ জনাইছোঁ যাতে চবেই, ৰূপহী অঞ্চলৰ যিহেতু আমাৰ এটা গৌৰৱ, আজি আমাৰ কাৰণে চিনাকি হৈ পৰিছে জ্ঞান বিকাশ বিদ্যাপীঠ। প্ৰায় 5টা ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰী ইয়াত আহে। গতিকে এই ৰূপহী এনেকুৱা অনুষ্ঠানেই নাই যে য'ত 5টা-6টা ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰী আছে। গতিকে ইয়াত হোষ্টেলত বেলেগ বেলেগ ডিষ্ট্ৰিক্টৰ ছাত্ৰ ছাত্ৰীও আছে। গতিকে মই ৰূপহী অঞ্চলৰ, বিশেষকৈ আমাৰ এই ৰূপহী অঞ্চলৰ এই ওচৰ চুবুৰীয়া অঞ্চলৰ মই ৰাইজক অনুৰোধ জনাইছোঁ যে আপোনালোকে অলপ ডনেট কৰক। চবেই আমি যদি অলপ ডনেট কৰোঁ, নিশ্চয় এই বিদ্যালয় পুনৰ নিৰ্মাণ হ'ব, ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হ'ব। ছাত্ৰ ছাত্ৰী অলপ দুখ পাইছে, টানি আনোতে তেওঁলোকে অলপ দুখ পাইছে, কিন্তু ইমান মেজৰ নহয়। ছাত্ৰীসকলৰ হোষ্টেলতে আছিলে, তেওঁলোক এতিয়া নিৰাপদে আছে, ইয়াতে আছে।